নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'ত আসাম পুলিচৰ লিখিত পৰীক্ষা আৰু ফিজিকেল টেষ্ট ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। এতিয়া মাত্ৰ এটা পৰ্যায় বাকী আছে ভাইবা টেষ্টৰ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম ভাইবা টেষ্টটোত মুঠ কিমান নম্বৰ আছে, কিমান নম্বৰ পালে ছেফ বুলি ধৰা যাব আৰু মেৰিট লিষ্টত নাম কেনেকৈ আহিব আৰু ভাইবা টেষ্টৰ কেনেকৈ প্ৰস্তুতি ল'ব লাগে আৰু কেইটামান গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যন দিম। বন্ধুসকল ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকিব। বন্ধুসকল আসাম পুলিচৰ ভাইবা টেষ্টত মুঠ আপোনাৰ 5 নম্বৰ আছে, কিন্তু ইয়াৰ গুৰুত্ব বেছি। লিখা পঢ়া আৰু ফিজিকেল টেষ্ট ভাল কৰি ওলাই আহিলে আৰু ভাইবা টেষ্ট ভাল কৰিলে মেৰিট লিষ্টৰ এটা ভাল এডভান্টেজ পোৱা যায়। অফিচাৰে তোমাৰ কনফিডেন্স মানাৰ্ছ আৰু জেনেৰেল নলেজ পৰীক্ষা কৰে। তোমাৰ ডিষ্ট্ৰিক্ট আসাম পুলিচৰ বিষয়ে অলপ কাৰেণ্ট এফেয়াৰ বিষয়ে এই বিষয়ে আপোনাৰ জেনেৰেল নলেজ আছে নাই সেই বিষয়ে আপোনাৰ পৰীক্ষা কৰে। আপোনাৰ কমিউনিকেশ্যন স্কিল কেনেকুৱা এই গোটেইখিনি, আপোনাৰ ডিচিপ্লিন কেনেকুৱা গোটেইখিনি আপোনাৰ চাব। ভাইবাৰ মূল এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট আছিল। এইকেইটাৰ ওপৰত মই কুৱেশ্যনো বনাইছোঁ। মই ভিডিঅ'টোৰ লাষ্টৰ ফালে গোটেইখিনি দিম, আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। ছেকেণ্ড ষ্টেপ হৈছে আপুনি ভাইবা টেষ্টত কিমান নম্বৰ পাব লাগিব বা কিমান নম্বৰ পালে ভাল। বন্ধুসকল যদি 5ৰ ভিতৰত আপুনি 4.5 পায় তেন্তে হ'লে আপোনাৰ টপ মেৰিট লিষ্টত নাম অহাৰ সম্ভাৱনা থাকিব। যদি আপুনি 5ৰ ভিতৰত 4 পায় তেন্তে হ'লে আপুনি ছেফ জোনত থাকিব আৰু যদি 3.5 পায় তেন্তে হ'লে আপোনাৰ ফলাফল নিৰ্ভৰ কৰে, আপোনাৰ ৰিজাল্টৰ নিৰ্ভৰ কৰে, আপোনাৰ ৰিটেন এক্সাম কেনেকুৱা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি 3 পায় তেন্তে হ'লে ৰিস্ক জোন হ'ব, আপোনাৰ ৰিস্ক হ'ব পাৰে, আহিব পাৰে নাহিব পাৰে 3 পালে। এতিয়া মই আসাম পুলিচৰ ভাইবা টেষ্টৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ দি আছো। ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ অসমীয়াত দি আছো। এইবাৰ প্ৰশ্ন একচুৱেলি ভাইবাত সোধা হ'ব পাৰে, সেয়ে মনত ৰাখিব কনফিডেন্স প্ৰেক্টিচ কৰিবা। প্ৰথমটো কুৱেশ্যন হৈছে 1 নম্বৰ কুৱেশ্যন হৈছে আপোনাৰ নাম কি। তাৰপিছত আপুনি এনচাৰত ক'ব পাৰে মোৰ নাম ডেছ, নিজৰ নাম স্পষ্টভাৱে ক'ব। তাৰপিছত আপোনাৰ ঘৰ ক'ত। 2 নম্বৰ কুৱেশ্যন আপোনাৰ ঘৰ ক'ত। মোৰ ঘৰ ডেছ জিলাত অৱস্থিত, মই ডেছ গাঁৱৰ বাসিন্দা, এনেকুৱাকৈ ক'ব পাৰিব আপুনি এনচাৰত। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাৰ শিক্ষাগত অৰ্হতা কি। তাৰপিছত আপুনি এনচাৰত ক'ব মই ডেছ বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ডেছ পৰ্যন্ত পঢ়া সম্পূৰ্ণ কৰিছোঁ। আপোনাৰ শিক্ষাগত অৰ্হতা আৰু কলেজৰ নামটো দি দিব, মই ডেছ দিছোঁ, এনেকুৱা ধৰণৰ তাতে আপোনাৰ কলেজৰ নাম আৰু কিমানলৈ পঢ়িছে এনেকুৱাকৈ আপোনালোকে এনচাৰত দিব পাৰে। তাৰপিছত নেক্সট 4 নম্বৰ কুৱেশ্যনটো হৈছে আসাম পুলিচত কেনেকৈ যোগদান কৰিব ইচ্ছা কৰিছে, মানে আপুনি আসাম পুলিচত কিয় যোগদান কৰিবলৈ ইচ্ছা আছে। তাৰপিছত আপুনি এনচাৰত ক'ব পাৰিব মই আসাম পুলিচত যোগদান কৰিব খোজো কাৰণ মই সমাজৰ সেৱা কৰিব খোজো আৰু সংস্কৃতিৰ দায়িত্ববান সাহসী জীৱন বাছি ল'ব খোজো। তাৰপিছত নেক্সট 5 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মুখ্যমন্ত্ৰী কোন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী, এনেকৈ ক'ব পাৰোঁ। নেক্সট 6 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাৰ বৰ্তমান অসমৰ ডিজিপি কোন। আপোনালোকে এনচাৰত ক'ব পাৰিব বৰ্তমান অসমৰ ডিজিপি হৈছে শ্ৰী হেমন্ত সিং। তাৰপিছত নেক্সট 7 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাৰ জিলাৰ বিষয়ে অলপমান ক'ব পাৰিব নেকি, এনেকুৱা ধৰণৰ আপোনালোকে সুধিব পাৰে। তাৰপিছত নিজৰ জিলা অনুসৰি আপুনি ক'ব মোৰ জিলা অমুক, মই এই জিলাত ডেছ বাবে জনপ্ৰিয়, ইয়াত বহুতো ঐতিহাসিক আৰু সাংস্কৃতিক স্থান আছে, যেনে অমুক দি দিব আপোনাৰ জিলা অনুযায়ী। বেছিকৈ লং এনচাৰ দিব নালাগে, শ্বৰ্ট ফৰ্মতে দিব পাৰিব আপোনালোকে। তাৰপিছত আপোনাৰ নেক্সট 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি কোন। তাৰপিছত আপোনালোকে এনচাৰত দিব দ্ৰৌপদী মুৰ্মু, ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি। নেক্সট 9 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী কোন আছিল। তাৰপিছত চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল, এনচাৰত ক'ব পাৰে। নেক্সট 10 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাৰ দেহৰ উচ্চতা আৰু ওজন কিমান, এনেকুৱাকৈও কুৱেশ্যন সুধিব পাৰে। তাৰপিছত আপোনালোকে এনচাৰত চিধাই কৈ দিব মোৰ উচ্চতা অমুক চেণ্টিমিটাৰ আৰু ওজন অমুক কেজি, এনেকুৱাকৈ আপোনালোকে কৈ দিব আপোনাৰ কিমান চেণ্টিমিটাৰ কিমান ওজন সেইটো দিব, মই ডেছ দিছোঁ এতিয়া। তাৰপিছত নেক্সট 11 নম্বৰ কুৱেশ্যনটো হৈছে যদি আপুনি দায়িত্বত থাকোঁতেই ৰাস্তাত দুৰ্ঘটনা হয় আৰু আপুনি কি কৰিব, তেতিয়াহ'লে আপোনালোকে এনচাৰত দি দিব মই তৎক্ষণাত প্ৰতিক্ৰিয়া জনাম, আহতজনক আৰু সহায় কৰিম আৰু ট্ৰেফিকৰ নিয়ম অনুসৰি ব্যৱস্থা ল'ম, তাৰ লগে লগে কণ্ট্ৰল ৰুমতো জনাই দিম। এনেকুৱাকৈ আপোনালোকে এনচাৰটো দিব, খুব ধুনীয়াকৈ হ'ব। এনচাৰ দিওঁতো ইমান স্পীডলি নক'ব, কাৰণ স্পষ্টকৈ ক'ব লাগিব আপোনালোকে এনচাৰটো একদম মিডিয়ামকৈ ক'ব, ইমান লাহেও নক'ব যাতে ছাৰহঁতে শুনি নাপায়, এনেকুৱাকৈ ক'ব আপোনালোকে যাতে অফিচাৰবিলাকে শুনি পাব আৰু আপোনাৰ আৱাজটো স্পষ্টকৈ হ'ব এনেকৈ আপোনালোকে মিডিয়ামকৈ ক'ব পাৰিব। তাৰপিছত নেক্সট 12 নম্বৰ কুৱেশ্যনটো হৈছে আসাম পুলিচৰ মূল দায়িত্ব কি, এনেকুৱাকৈ কুৱেশ্যন সুধিব পাৰে আপোনাক। তাৰপিছত আপোনালোকে এনচাৰত চিধাই কৈ দিব আসাম পুলিচৰ মূল দায়িত্ব হ'ল ৰাজহুৱা নিৰাপত্তা ৰক্ষা কৰা, আইন শৃংখলা বজাই ৰখা আৰু অপৰাধৰ ৰোধ কৰা, ডাইৰেক্ট শ্বৰ্ট ফৰ্মত এনেকুৱাকৈ ক'ব পাৰিব আপোনালোকে। তাৰপিছত নেক্সট 13 নম্বৰ কুৱেশ্যনটো হৈছে
ভাৰতৰ সংবিধান কেতিয়া প্ৰযোজ্য হয় তাৰপিছত আপোনালোকে এনসাৰত ক'ব 26 জানুৱাৰী 1950 তাৰিখে ভাৰতৰ সংবিধান প্ৰযোজ্য কৰা হয় তাৰপিছত নেক্সট 14 নম্বৰ কোৱেশ্চনটো হৈছে পুলিচ ইউনিফৰ্মৰ কলা ৰঙৰ নহয় কিয় এনেকুৱাকৈ কোৱেশ্চন খুদিব পাৰে আপোনালোকে এনসাৰত ক'ব পুলিচ ইউনিফৰ্মৰ সাধাৰণতে খাটি ৰঙৰ হয় কাৰণ এই ৰঙত মেলা মাটিৰ দাগ ইত্যাদি কম দেখা যায় আৰু ই শৃংখলা প্ৰভাৱ প্ৰতীক হয় এনেকৈ আপোনালোকে এনসাৰটো দি দিব নেক্সট 15 নম্বৰ কোৱেশ্চনটো হ'ল আপোনাৰ শক্তিশালী দিশ কি আপোনাৰ ষ্ট্ৰেংথ কি তাৰপিছত আপোনালোকে এনসাৰত ক'ব মই গম্ভীৰ ঘনিষ্ঠ সময় সচেতনতা আৰু দলেৰে কাম কৰিব খোজা ব্যক্তি এই গুণবোৰ মোক ভাল আৰক্ষী বনাব এনেকুৱাকৈ আপোনালোকে এনসাৰটো দি দিব নেক্সট 16 নম্বৰ কোৱেশ্চন আপোনাৰ হবি কি তাৰপিছত আপোনালোকে এনসাৰত দিব মোৰ হবি হৈছে পাঠ কৰা দৌৰি থকা আৰু নতুন কথা শিকিব খোজা যদি আপোনাৰ নিজা বেলেগ কোনো হবিও আছে তেন্তে হলে আপোনালোকে ক'ব পাৰে নোডাউট আপোনালোকে কৈ দিব আপোনাৰ যোনটো হবি হয় আপোনালোকে কি কৰি ভাল পায় সেইটো আপোনালোকে কৈ দিব নেক্সট 17 নম্বৰ মানে 17 নম্বৰ কোৱেশ্চনটো হৈছে আপুনি এই চাকৰিৰ বাবে কেতিয়া এপ্লাই কৰিছিল তাৰপিছত আপোনালোকে এনসাৰত দিব মই 10 তাৰিখে SLPRB আসাম ৱেবসাইটৰ জৰিয়তে এপ্লাই কৰিছিল তাৰপিছত নেক্সট 18 নম্বৰ কোৱেশ্চন আনসাৰ মানে 18 নম্বৰ কোৱেশ্চন আনসাৰ আপোনাৰ ব্লাড গ্ৰুপ কি তাৰপিছত আপোনালোকে এনসাৰত দিব মোৰ ৰক্তৰ গ্ৰুপ হৈছে বি পজিটিভ হলে বি পজিটিভ অ পজিটিভ হলে অ পজিটিভ যোনটো হয় সেইটো দি দিব আপুনি তাৰপিছত 19 নম্বৰ কোৱেশ্চনৰ এনসাৰ হৈছে অসম আৰক্ষী কোনটো মন্ত্ৰালয়ৰ অধীনত আছে তাৰপিছত আপোনালোকে এনসাৰত দিব অসম আৰক্ষী গৃহ বিভাগ অসম চৰকাৰৰ অধীনত আহে আৰু 20 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হৈছে আপোনাৰ দৃষ্টিভংগী মতে এজন ভাল আৰক্ষী হোৱাৰ বাবে কি গুণ থাকিব লাগে এনসাৰ কোৱেশ্চন তাৰপিছত এনসাৰ হৈছে এজন ভাল আৰক্ষী হোৱাৰ বাবে সততা সাহস সহানুভূতি দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু জনসাধাৰণৰ সৈতে যোগাযোগ কৌশল থকাটো অতীত প্ৰয়োজন এনেকৈ আপোনালোকে এনসাৰটো খুব ধুনীয়াকৈ দি দিব তাৰপিছত নেক্সট 21 নম্বৰ কোৱেশ্চন এনসাৰ হ'ব যদি কোনো এজন অধীনস্থ ব্যস্তপনা মানে নকৰে আপুনি কি কৰিব তাৰপিছত এনসাৰত দিব আপুনি প্ৰথমে মই বুজাম চেষ্টা কৰিম তেওঁ আচৰণ সংশোধন কৰিলেও উদ্ধতা পৰামৰ্শ ল'ম বা নিয়মীয়াভাৱে ব্যৱস্থা ল'ম তাৰপিছত নেক্সট 22 কুৱেশ্চন এনসাৰ আসাম পুলিচৰ মুকলি পদসমূহ কিয় বৃদ্ধি পাইছে বুলি আপুনি ভাবে তাৰপিছত আপোনালোকে চিধা এনসাৰ কৈ দিব অসমৰ জনসংখ্যা আৰু অপৰাধৰ মাত্ৰা বৃদ্ধি পুৰণি অৱসাপ্ত নতুন থানা স্থাপন আদি কাৰণত মুকলি পদ বৃদ্ধি হৈছে এইকেইটা আপোনালোকে এনেধৰণে আপোনালোকে এনসাৰটো ধুনীয়াকৈ দি দিব তাৰপিছত নেক্সট 23 নম্বৰ কুৱেশ্চন এনসাৰ আজি তাৰিখটো কিমান তাৰপিছত এনসাৰ দিব আজি তাৰিখটো অমুক তাৰিখ তাৰপিছত নেক্সট 24 নম্বৰ কুৱেশ্চন হৈছে অসম আৰক্ষীৰ ফুল ফৰ্ম কি তাৰপিছত অসম আৰক্ষীৰ ফুল ফৰ্ম ইয়াতে আপোনালোকে এনেধৰণে দিব এটা ৰাজ্য চৰকাৰৰ আইন শৃংখলা বাহিনী যাৰ ফুল ফৰ্ম ঠিক নিৰ্ধাৰিত নহয় SLPRB ফুল ফৰ্ম হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড এনেধৰণে আপোনালোকে দি দিব পাৰে তাৰপিছত নেক্সট 25 নম্বৰ SLPRB চেয়াৰপাৰসন কোন তাৰপিছত বৰ্তমান SLPRB আসাম চেয়াৰমেন হৈছে IPS হেমন্ত কুমাৰ দাস তাৰপিছত নেক্সট 26 নম্বৰ কুৱেশ্চন হৈছে আপোনাৰ জনপ্ৰিয় নেতা কোন আৰু কিয় তাৰপিছত আপোনালোকে এনসাৰ দিব মোৰ জনপ্ৰিয় নেতা অমুক আপোনালোকে যিকোনো এজনৰ নেতাৰ দিব যোনটো আপোনাৰ জনপ্ৰিয় বা ভাল লগা হয় তাৰপিছত তাৰ কাৰণ কিয় দিব কাৰণ তেওঁলোক জনগণৰ বাবে নিবেদন কাম কৰি আছে এনেকুৱা ধৰণৰ আপোনালোকে এনসাৰটো দি দিব তাৰপিছত 27 নম্বৰ কুৱেশ্চন এনসাৰ হৈছে আপুনি নাইট ডিউটি কৰিব পাৰিবনে তাৰপিছত আপোনালোকে এনসাৰ দি দিব নিশ্চয় মই আসাম পুলিচৰ কৰ্মচাৰী হিচাপে যিকোনো পৰিস্থিতিত যিকোনো সময়তে কৰ্মৰত থাকিব পাৰিম এনেকুৱাকৈ আপোনালোকে এনসাৰটো দিব তাৰপিছত 28 নম্বৰ কুৱেশ্চন হৈছে আপোনাৰ দৰাচলতে কোন চৰকাৰ চাকৰি পছন্দ আপোনাৰ কোন কেনে ধৰণৰ চাকৰি পছন্দ কৰে তাৰপিছত আপোনালোকে আৰ্মি নে পুলিচ তেতিয়াহলে আপোনালোকে এনসাৰত দিব মই পুলিচৰ চাকৰি আগ্ৰহী কাৰণ মই সমাজৰ সৈতে খবিয়াই কাম কৰিব খোজো এনেকুৱাকৈ আপোনালোকে এনসাৰটো দিব তাৰপিছত নেক্সট 29 নম্বৰ কুৱেশ্চন এনসাৰ হৈছে আপুনি বহুত দূৰ পোষ্টিং পালে যাব পাৰিবনে তাৰপিছত আপোনালোকে এনসাৰ দিব নিশ্চয় আসাম পুলিচৰ কৰ্মচাৰী হিচাপে ৰাজ্যৰ যিকোনো স্থানত কৰ্মত থাকিবলৈ মই সদায় প্ৰস্তুতি তাৰপিছত নেক্সট 30 নম্বৰ বা লাষ্ট কুৱেশ্চন এনসাৰটো হৈছে আসাম পুলিচৰ ট্ৰেইনিং ক'ত হয় সাধাৰণতে আসাম পুলিচৰ ট্ৰেইনিং দেৰগাঁও পুলিচ ট্ৰেইনিং চেণ্টাৰত হয় কাহিলীপাৰা অথৰা নৰ্থ ইষ্ট পুলিচ একাডেমীত হয় পোষ্ট ইউনিট অনুসৰি হ'ব বন্ধুসকল এতিয়া তুমি প্ৰায় 30টা ৰেডিমেড প্ৰশ্ন উত্তৰ পাই গলা ইয়াৰ পৰা প্ৰেক্টিচ কৰি কনফিডেন্ট ভাৱে ভাইবা দিয়া বন্ধুসকল মই যিমান কেইটা যে কুৱেশ্চন দিলো সেইকেইটা একদম পুৰা ইম্পৰ্টেন্ট আছিল আপোনালোকে একদম পুৰা প্ৰেক্টিচ কৰি যাব একদম লগৰ লগত বহি পিনে একদম প্ৰেক্টিচ কৰিব একদম ফুল ইম্পৰ্টেন্ট হয় এইকেইটা আপোনাৰ এইকেইটাৰ ভিতৰতে আহিব আপোনাৰ এডিআৰিত আহি গৈছে এইকেইটা আৰু আসাম পুলিচৰ প্ৰিভিয়াছ হয় কেইটামান তো বন্ধুসকল ভালকে চাই যাব বন্ধুসকল মই ভাইবাৰ কেইটামান শেষত লাষ্টত কেইটামান ইম্পৰ্টেন্ট টিপছ দিম এইকেইটা একদম
একদম পুৰা গুৰুত্বপূৰ্ণ হয় প্ৰথমটো হৈছে আপোনালোকে ফৰ্মেল ড্ৰেছটো পৰিধান কৰি যাব আৰু সকলো ডকুমেণ্টছ অৰিজিনেল আৰু ক্লিয়াৰ কপিও লৈ যাব যদি আপোনাৰ ভাইবা ঠিকে ঠাকে ভাল হয় তেতিয়াহ'লে আপোনাৰ ভাইবা শেষ হোৱাৰ পিছত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব পিছত আপোনাৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ব অফিচিয়েল ৱেবছাইটত এক্সপেক্টেড আপোনাৰ জুন মাহৰ প্ৰথম দ্বিতীয় সপ্তাহত আপোনাৰ ৰিজাল্ট দিয়া হ'ব তাৰপিছত আপোনাৰ যিসকল চিলেক্টেড হ'ব তেহেঁতক ট্ৰেইনিং লেটাৰ দিয়া হ'ব বন্ধুসকল ট্ৰেইনিং লেটাৰ পাবলৈ ভালদৰে প্ৰেক্টিচ কৰি থাকক আসাম পুলিচৰ ভাইবা মানি শেষ ধাপ এতিয়া কেৱল এটা ভাল প্ৰেজেণ্ট কৰাটোৱেই কাম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনাৰ ভাইবা কেনেকুৱা হ'ল পুনৰ দেখা পাম ৰিজাল্ট আপডেট ভিডিঅ'টোত ধন্যবাদ থেংকছ ফৰ ৱাচিং গাইজ You're the one I dream of, holding you